নমস্কাৰ মই এতিয়া উপস্থিত আছোঁ গুৱাহাটীৰ সোণাপুৰস্থিত ইনষ্টিটিউট অফ ইউৰলজি এণ্ড কিডনি ডিজিজেছ চমুকৈ IUKDত আমাৰ সৈতে উপস্থিত আছে অসম আৰক্ষীৰ বিশেষ শাখাৰ অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান তথা লেখক হীৰেন চন্দ্ৰ নাথ ডাঙৰীয়া আপোনাক স্বাগতম জনাইছোঁ আমাৰ অৱস্থানলৈ হয় গতিকে IUKDত আজি হেল্থ প্ৰমোটিভ হেল্থ সেশন 1 আৰম্ভ কৰিছে আপুনি কি ভাবে যে এখন কিডনি হস্পিটেলত yoga meditation এটা তেওঁলোকে প্ৰমোটিভ হেল্থ সেশন এটা আৰম্ভ কৰিছে ইয়াৰ পৰা এখন হস্পিটেলৰ পৰা এই পৰিৱেশটোৰ পৰা কি ধৰণৰ এটা বাৰ্তা যাব পাৰে মই পোনপ্ৰথমে IUKDৰ ডক্টৰ অৰূপ নাথ আৰু তেওঁৰ সহযোগী সকলোকে ধন্যবাদ জনাইছোঁ অৰূপে সদায় নতুন এটা সৃষ্টিশীলৰ নতুন এটা আইডিয়াৰে যিকোনো কাম এটা আৰম্ভ কৰে আৰু খুব সফলো হয় মই ভাবোঁ আজি যিটো কৰিছে যোগৰ জৰিয়তে মানে যোগাৰ জৰিয়তে স্বাস্থ্যৰ উন্নয়নৰ কাৰণে মই ভাবোঁ যেটো খুব সময় উপযোগী হৈছে বৰ প্ৰয়োজন মানুহৰ কাৰণে কাৰণ বিশেষকৈ যিবিলাক লাইফষ্টাইল ডিজিজ মানে জীৱন ধাৰণৰ খেলিমেলিৰ কাৰণে খোৱা বোৱা সময়ত নোহোৱাৰ কাৰণে যি ধৰণৰ যিবিলাক মানুহৰ বেমাৰ আজাৰ হয় সেইটো যোগাৰ জৰিয়তে খুব ভালদৰে উপকাৰ পাব পাৰি তাৰ পৰা গতিকে আজি যিখিনি হ'ল তাৰ পৰা নিশ্চয় যিসকল মানুহ ইয়াত উপস্থিত আছে তেওঁলোকে উপকাৰ পাব তেওঁলোকৰ নিজৰ সচেতনতা বৃদ্ধি পাব আৰু সময়ে সময়ে মই ভাবোঁ যে এনে ধৰণৰ একোটা প্ৰগ্ৰাম কৰি থাকিলে খুব ভাল হয় 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 গতিকে আপোনাৰ কথাখিনিয়ে এগৰাকী চৰকাৰৰ প্ৰতিনিধি হিচাপেও আমাৰ দৰ্শকসকলৰ মাজলৈ যাব লগতে আপুনি এগৰাকী চিন্তাশীল লেখক আমি এগৰাকী সুযোগ্য অসম সন্তান বুলি আমি আপোনাক খুব শ্ৰদ্ধা কৰোঁ ভাল পাওঁ গতিকে বৰ্তমান প্ৰেক্ষাপটত অসমৰ জনগণে যোগা মেডিটেশ্যন কিমান আগ্ৰহেৰে ল'ব লাগে কিমান আগ্ৰহেৰে লৈছে বুলি আপুনি ভাবেনে সেইটো হৈছে অলপ দুখৰ কথা মই ভাবোঁ যি ধৰণে ল'ব লাগিছিল সেইধৰণে লোৱা নাই কিন্তু খুব সম্প্ৰসাৰণ হৈছে এতিয়া মানুহৰ মাজত সজাগতা খুব বৃদ্ধি পাইছে আৰু লাহে লাহে খুব পপুলাৰো হৈছে কাৰণ আপোনালোকে যদি গুৱাহাটী মহানগৰতে দেখে তেতিয়া দেখিব যে কেইবা ঠাইতো এতিয়া নতুনকৈ যোগা কেন্দ্ৰসমূহ হেৰি হৈছে এষ্টাব্লিছ হৈছে আৰু মানুহৰ ধাউতি বা মানুহৰ বিশ্বাসযোগ্যতা বাঢ়িছে আৰু চৰকাৰেও এই দিশত যথেষ্ট আগভাগ লৈছে উদাহৰণস্বৰূপে আজি আমাৰ এটা মানে কনফাৰেন্স আছে DGIG's কনফাৰেন্স আনকি তাত আজি দিনটোৱে আৰম্ভ হৈছে যোগাৰ জৰিয়তে গতিকে চৰকাৰে যোগাক মানে অগ্ৰাধিকাৰ দিছে আৰু চৰকাৰৰ মানে ভাৰতবৰ্ষৰ চৰকাৰৰ আগ্ৰহত আপোনালোকে গম পাইছে যে 21 অক্টোবৰ দিনটো গোটেই বিশ্বত যোগ দিৱস হিচাপে এতিয়া ৰাষ্ট্ৰসংঘয়ো মানি লৈছে আৰু গোটেই দেশতে এইটো পালন কৰা হয় গতিকে মানুহৰ ধাউতি বাঢ়িছে মই ভাবোঁ অহা দিনবিলাকত আৰু এই ক্ষেত্ৰত মানুহৰ মাজৰ পৰা অগ্ৰাধিকাৰ পাব হয় 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 ডাঙৰীয়া আপুনি অসম আৰক্ষীৰ এগৰাকী উচ্চপদস্থ বিষয়া মই এই কথাটো আপোনাক সুধিব খুজিছোঁ যদি আমাৰ অসমত যদি বা ভাৰতত যদি বাধ্যতামূলক কৰি দিয়া হয় যে যোগা মেডিটেশ্যন যেনেকৈ ধৰক আমি ABCD শিকিলোঁ ক খ শিকোঁ গতিকে প্ৰাথমিক পৰ্যায়তে যদি যোগা মেডিটেশ্যন এটা বাধ্যতামূলক বিষয় হিচাপে কৰি দিয়া যায় তেতিয়া প্ৰতিগৰাকী ছাত্ৰ বা ছাত্ৰীয়ে যোগা মেডিটেশ্যন শিকিব আৰু সেই ছাত্ৰ ছাত্ৰীসকলে যদি শিকিলে তেওঁলোকে ভৱিষ্যতৰ নাগৰিক দেশৰ নাগৰিক গতিকে আজি যে আমাৰ অসমত বা ভাৰতত বা পৃথিৱীত এই ধৰণৰ যিবিলাক ধৰক হত্যা নহ'বলগীয়া কিছুমান ঘটনা ঘটিছে গতিকে বা নিচাৰ প্ৰতি আসক্ত হৈছে এই গোটেই বস্তুবিলাক আমি নিবাৰণ কৰিব পাৰিম এই ক্ষেত্ৰত আপুনি কি কয় বাধ্যতামূলক মোৰ অলপ কোৱাটো দিগদাৰ হ'ব কাৰণ কি ইয়াত যিসকল অভিজ্ঞ ব্যক্তি বা এক্সপাৰ্ট তেওঁলোকে হয়তো অপিনিয়ন দিব পাৰিব কিন্তু মই ভাবোঁ যে চৰকাৰে এই ধৰণে বস্তুটো আগবঢ়াই নিয়া ভাল বা শিক্ষা বিভাগে যে তাৰ প্ৰতি সকলোৰে ধাউতি আৰু মনোযোগ যাতে বৃদ্ধি পায় কাৰণ তেওঁলোকৰ ইয়াৰ এডভাৰটাইজমেণ্টেই হওক বা প্ৰশাসন বা ইয়াৰ উপকাৰিতাৰ বিষয়ে যদি খুব ভালদৰে প্ৰচাৰ হয় মানুহ নিজে আগবাঢ়ি আহিব কিবা এটা বস্তু বাধ্যবাধকতা কৰিলে মানুহৰ অকণমান হেৰি থাকে তাত মানে গতিকে মই ভাবোঁ যে প্ৰসাৰ আৰু প্ৰচাৰটো খুব হ'লে তেতিয়া মানুহৰ এনেই ধাউতি বাঢ়িব আৰু তেনেদৰে বাঢ়ি আহিলে মই ভাবোঁ ভাল হ'ব ধন্যবাদ জনাইছোঁ আপোনাক থেংক ইউ